16 শ্ৰী শ্ৰী লক্ষ্মী পূজা গোল্ড কাপ টুৰ্ণামেণ্ট আজি ইয়াত বিৰুপাৰাত ৰংজালি ক্লাবৰ সৌজন্যত যোনটো আৰম্ভ হৈছে সেইটো সঁচাকৈ আনন্দিত লাগিছে। মই কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন আৰু লগতে মই আছাম ফুটবল এছ'চিয়েশ্যনৰ হৈ পেলাই ইয়াত আজি মই উপস্থিত হ'লোঁ। আৰু এই টুৰ্ণামেণ্টটো যি দেখি আছোঁ এতিয়া আজি 16তম হৈছে। ইমান বছৰে ভালকৈ অৰ্গেনাইজ কৰি আছে, গাঁৱৰ চুকত ভালকৈ অৰ্গেনাইজ কৰি আছে আৰু লগতে ইমান সদৌ অসমৰ পৰা ভাল ভাল টীম আহি আছে আৰু খেলি আছে। আৰু টুৰ্ণামেণ্টৰ যোনটো ৰেংকিং বা যোনটো ষ্টেণ্ডাৰ্ড সেইটো মেইনটেইন কৰি আহিছে, সেইটো মই বিশেষকৈ এই অৰ্গেনাইজাৰ ৰংজালু ক্লাব তেখেতসকলৰ গোটেইখিনিক ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ এই টুৰ্ণামেণ্টৰ যোগেদি মা লক্ষ্মীয়ে আমাক সকলোকে আশীৰ্বাদ দিয়ে যাতে ব্ৰাদাৰহুড, কমিউনেল হাৰমনি আৰু স্পৰ্টছটো প্ৰস্পেৰিটিলৈ লৈ যাব পাৰে। আমাক গোটেই এই অঞ্চলৰ বা গোটেই কাৰ্বি আংলঙৰ মানুহসকলক সকলোকে আমাক ভালকৈ শান্তিৰে থাকিবলৈ আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ আৰু টুৰ্ণামেণ্টটো ছাকচেছ হোৱাৰ কাৰণে মই মোৰ তৰফৰ পৰা বেষ্ট উইচেছ দিছোঁ। ধন্যবাদ। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই ৰংজালি ক্লাবৰ উপদেষ্টা হৈ শ্ৰী শ্ৰী লক্ষী পূজাৰ গোটেই অসমবাসীক শুভেচ্ছা যাচিছোঁ। আজি আমাৰ 2010 চনৰ পৰা এই খেলটো আৰম্ভ আমি কৰিছিলোঁ। আজি আহি 16তম তথা 16 বছৰত ভৰি দিলে আৰু বিভিন্ন বছৰৰ দৰে আমি এই বছৰো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি টীম মাতি আনিছে আৰু মই ক'ব বিচাৰিছোঁ আজি আমাৰ এই খেলখন খুব ভাল হৈছে আৰু আগন্তুক যি খেলবিলাক হ'বলগীয়া আছে এইবিলাক খেলক খুব চাবলগীয়া হ'ব। আৰু বিশেষকৈ মই আমাৰ কাৰ্বি আংলং আৰু বিভিন্ন অঞ্চলৰ ৰাইজৰ যাক মই অনুৰোধ কৰিছোঁ আপোনালোকে দলে বলে আহি আমাক সহায় সহযোগ আগবঢ়াওক, আমাৰ খেলটো সফল হোৱাৰ আমাক সহযোগ যোগাওক। এইটোকে মই কৈ মোৰ সমূহ বক্তব্য বা মোৰ ষ্টেটমেণ্টটো সামৰিছোঁ। ধন্যবাদ। আজি আৰম্ভণি খেল হিচাপে আমাৰ ফেলকন FC আৰু ৰংজালি FC আছিলে। টাইব্ৰেকাৰত আমাৰ ফেলকন FCয়ে জয়ী হ'ল আৰু ৰংজালু ক্লাবে পৰাজয় হ'ল। ইয়াত 10টা টীমে অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন জিলাৰ পৰা আহিব। টোটেল 10টা টীম অংশগ্ৰহণ কৰিব। 15 তাৰিখে আমাৰ ফাইনেল হ'ব অক্টোবৰত। গতিকে সকলোক আহি সহযোগ আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।